কাশ্মীৰৰ পেহেলগামত সংঘটিত নাৰকীয় হত্যালীলাই কঁপাই তুলিছে সমগ্ৰ বিশ্ব। সন্ত্ৰাসৰ অৱসান বিচাৰি হৈছে প্ৰতিবাদো। শুকুৰবাৰে মহানগৰীত দোষী কঠোৰ শাস্তিৰ দাবীৰে CPI, CPIM আৰু CPIML তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু শক্তিশালী বুলি দাবী কৰা বিমুদ্ৰাকৰণক সন্ত্ৰাসবাদৰ শেষ সীমা বুলি যুক্তি দিয়া চৰকাৰৰ দিনত পেহেলগামত সন্ত্ৰাসে মূৰ দাঙি উঠিবলৈ সুযোগ পালে কেনেদৰে? চৌদিশত পেহেলগাম কাণ্ডৰ আলম লৈ হিন্দু মুছলমানৰ ৰাজনীতিৰ পাত আওৰোৱা হৈছে। দেশৰ সুৰক্ষাৰ লগত হিন্দু মুছলমানৰ কথা আহিল ক'ৰ পৰা? মৃতকৰ পৰিয়াললৈ গৈ হিন্দু বাবেই হত্যা কৰা হ'ল বুলি ক'বলৈ পেহেলগাম কাণ্ডত স্বামীহাৰা পত্নীক স্বয়ং বিজেপি নেতাই হেঁচা প্ৰয়োগ কৰিছে। এনে কেতবোৰ প্ৰশ্নৰ আলম লৈ আমি কাষ চাপিছিলো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰমিক নেতা বীৰেন কলিতাৰ। আগবঢ়াইছো ডেমক্ৰেচি লাইভৰে হোৱা এক সাক্ষাৎকাৰ। স্বাগতম জনাইছো ডেমক্ৰেচি লাইভৰ এটি বিশেষ অনুষ্ঠানলৈ। আৰু আজি আমাৰ অনুষ্ঠানত আছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক নেতা বীৰেন কলিতা ডাঙৰীয়া, আৰু তেখেতৰ লগত আজি আমি কথা পাতিম কাশ্মীৰৰ পেহেলগামত যি ঘটনা সংঘটিত হৈ আছে সেই ঘটনা সন্দৰ্ভত। আৰু এই যে ঘটনা সংঘটিত হৈছে সেই ঘটনা সংঘটিত হোৱাৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ এটা নিয়মমাফিক প্ৰক্ৰিয়া যেন হৈ পৰিছে। কিন্তু শক্তিশালী বুলি দাবী কৰা এই চৰকাৰৰ দিনত এই ঘটনা কিয় সংঘটিত হৈছে? চৰকাৰৰ শক্তি কেৱল তেওঁলোকৰ কথাতহে নেকি? আমি এই প্ৰশ্ন আগবঢ়াইছোঁ বীৰেন কলিতা ডাঙৰীয়ালৈ, আৰু তেখেতে এই ঘটনা সন্দৰ্ভত কি মন্তব্য কৰে সেয়া আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ধন্যবাদ। বিশেষকৈ মই ডেমক্ৰেচিৰ সমূহ পৰিয়ালবৰ্গকো ধন্যবাদ জনাইছোঁ। মই বীৰেন কলিতা, অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়নছৰ নেশ্যনেল ভাইচ প্ৰেচিডেণ্ট আৰু অসমৰ মই প্ৰেচিডেণ্ট। আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাছাৰ ত্ৰিপুৰাকে ধৰি যিমানবিলাক আমাৰ শোধনাগাৰ আছে, অল ইণ্ডিয়াৰ পৰা আদি কৰি সকলো যিটো সংগঠন উত্তৰ পূৰ্বাঞ্চল তুলিছে সমন্বয় সমিতি আৰু মই সাধাৰণ সম্পাদক। তাৰ উপৰিও মই পাৰ্টলি আমাৰ অল ফেডাৰেশ্যন অফ ট্ৰেড ইউনিয়নছ আৰু ট্ৰেড ইউনিয়ন ইণ্টাৰনেশ্যনেলৰ লগত মই যুক্ত। আৰু এই দুটা আন্তৰ্জাতিক সংগঠনলৈ বহুবাৰ মই আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত মই অংশগ্ৰহণ কৰিছোঁ। মোৰ বক্তব্যখিনি হ'ব মোৰ সংগঠনৰ বক্তব্য। গতিকে আপুনি যিটো কথা সুধিলে, পেহেলগাম হ'ল নতুনকৈ, আৰু তাৰ আগত আৰু তেনেকুৱা ঘটনা কাশ্মীৰত হৈ গৈছে। পুলৱামাত ঘটনা আমি জানো, কিমানবিলাক আৰক্ষী বা আমাৰ CRP জন তেওঁলোকে হত্যা কৰিছিলে সন্ত্ৰাসবাদীসকলে। তাৰপিছতো আমাৰ চৰকাৰে শিক্ষা নল'লে। অতি দুৰ্ভাগ্যজনক কথা, এই যিবিলাকে এই ঘটনা সংঘটিত কৰিছে তাক আমি দৃঢ়ভাৱে গৰিহণা দিছোঁ আৰু তেওঁলোকক উপযুক্ত একেবাৰে শাস্তি বিহাৰ কাৰণে আমি দাবী দিছোঁ। সমগ্ৰ শ্ৰমিক শ্ৰেণীয়ে মেহনতি জনসাধাৰণে আমি দাবী জনাইছোঁ। যদিহে এনেকুৱা এটা পৰিস্থিতি যে কাশ্মীৰে এনেকুৱা উত্তপ্ত বাৰে বাৰে হৈ আছে, এইটোৰ গোটেই দায়িত্ব মূৰ পাতি ল'ব লাগিব কেন্দ্ৰীয় চৰকাৰে। কাৰণ জম্মু এণ্ড কাশ্মীৰ হ'ল কেন্দ্ৰীয় শাসিত ৰাজ্য। গতিকে কেন্দ্ৰীয় শাসিত ৰাজ্যত ল এণ্ড অৰ্ডাৰ কেন্দ্ৰীয় চৰকাৰৰ। গতিকে তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে, কিন্তু সেই সাধাৰণ সন্ত্ৰাসবাদীবিলাক ধৰিব নোৱাৰি। সেই যিটো জেগাত এই ঘটনা সংঘটিত হৈছে তাত হাজাৰ হাজাৰ পৰ্যটক আছিল, কিন্তু তাতে এটাও পুলিচ বা আৰক্ষী বা CRPF বা সেনাবাহিনীৰ কোনো মানি নাছিল। ঘটনাটো হোৱাৰ পাছৰ 2 ঘণ্টা পিছতে তেওঁলোকে তাতে গৈছে। গতিকে সমগ্ৰ ঘটনা আমি কেন্দ্ৰীয় চৰকাৰৰ হেমাহি বুলি আমি দাবী কৰিছোঁ। তাত কিমান হাজাৰ হাজাৰ জোৱান আছে পাকিস্তান আৰু আমাৰ ভাৰতৰ মাজত, কিন্তু ইমানবিলাক থকাৰ পাছতো এনেধৰণৰ ঘটনা কেনেকৈ হ'ব পাৰিলে? তেওঁলোকে দাবী কৰে ভাৰতবৰ্ষ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। ইয়াৰ আমাৰ সৈন্য বাহিনী হওক, ইয়াৰ BSF, CRPF বা আমাৰ নৌসেনা বহুত আগুৱাই গৈছে। কিন্তু এনে ঘটনা বাৰে বাৰে পুনৰাবৃত্তি হৈ আছে, কিন্তু এইটো একো কৰিব পৰা নাই। গোটেইখিনি মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰ ইয়াৰ মূলভাৱে দায়ী।
সন্ত্ৰাসবাদী বিভিন্ন ৰূপত আছে। আপোনালোকে চাওক, আমাৰ ইয়াতে এইখিনি ক'বই লাগিব, আমাৰ ইয়াৰ ৰূপটো কি আছিল, বড়োলেণ্ডত কি আছিল, কিমান অভাৰব্ৰিজৰ তলত কাছাৰীত ক'ত নেলা নেগেকৈ বোমবাৰ্ষ্ট কৰিছিল। সেই বোমবাৰ্ষ্টত আমাৰ অইলৰো এজন গণেশগুৰি অভাৰব্ৰিজৰ তলত মানুহ ঢুকাইছিল, তেওঁৰ পত্নীও ঢুকাইছিল আৰু এটা অকণমানি বাচ্চা আছিল। সেই বাচ্চাটোক মাহীয়েকে ডাঙৰ কৰাৰ পিছত তেওঁ ইঞ্জিনিয়াৰ হ'ল, এতিয়া অল ইণ্ডিয়ান ইঞ্জিনিয়াৰ হিচাপে জইন কৰিলে। গতিকে তেনেকৈ বড়োবিলাকৰ যিটো কথা, তেনেকৈ এটা আমাৰ আলফাই কিমান মানুহ মাৰিলে আপোনালোকে চাওক। অনিল কুমাৰ বৰুৱা, তেওঁ মেথছৰ মানুহ আছিল, তেওঁ নাহৰণিত এখন মহিলাৰ সভাত তেওঁ যোগদান কৰি আছিল। পকেটত মুঠেই 13টা টকা লৈ MP ইলেকশ্যন খেলিছিল। কিন্তু তেওঁকো সেই মহিলাবিলাকৰ মাজৰ পৰাই গুলীয়ালে। মহিলা এই কনকলতা, তেওঁ আহত হ'ল, ভৰিত গুলি লাগিল, তেওঁকো নিৰ্মমভাৱে তেওঁলোকে হত্যা কৰে। কমলা শইকীয়া সাংবাদিক আছিল, তেওঁকো আলফাই হত্যা কৰিছে। তেনেকৈ আমাৰ মানৱেন্দ্ৰ শৰ্মা, তেওঁ এটা অতি সাধাৰণ মানুহ, তেওঁ 3 মান INTC-ৰ প্ৰেচিডেণ্ট আছিল। আৰু প্ৰখ্যাত সিদ্ধিনাথ শৰ্মা, ব্লেড ফেড, তেওঁ মিনিষ্টাৰো আছিল, তেওঁৰ ল'ৰা। গতিকে তেওঁলোককো মাৰিছে গুলীয়াই। তেওঁক যেতিয়া গুলীয়াই মাৰিছে অতি নিৰ্মম। তেওঁ ইমান ডাঙৰ মানুহ হৈও তেওঁ উজান বজাৰৰ যিখন বজাৰ আছে তাৰ পৰাই এটা কেৰাচিনৰ গেলান এঘাতে এটা পানীলাও লৈ আহিছিল ৰাস্তাতে খোজকাঢ়ি। তাতে উগ্ৰপন্থী বা সন্ত্ৰাসবাদী এই গুলীয়াই মাৰিছে। আজি এটা ডাঙৰ কথা যে বড়োলেণ্ডত বড়োবিলাকে যিমান মাৰিলে, সেই বড়োৰ যিবিলাকে মাৰাৰ লিডাৰবিলাকে আজি তেওঁলোকে শাসন চলাই আছে। 2টা গ্ৰুপ আছে, যে বড়োলেণ্ডৰ 2টা গ্ৰুপৰে তেনেকুৱা। তেওঁলোক চাৰেণ্ডাৰ কৰি এতিয়া তেওঁলোকে শাসন চলায়। যেনেকৈ ইয়াতে যে আছু আছিল ছাত্ৰ সন্থা, তাৰপৰা হ'ল আলফা। আলফাৰ পিছত তেওঁলোকে এতিয়া ধৰা পৰিব মনামেৰে কেছত, লুইচ বৰজাৰ কেছত তেওঁলোকে ৰাতিটোৰ ভিতৰত কংগ্ৰেছ হৈ গ'ল। তেওঁলোকৰ নামবিলাক তাৰপৰাই বাদ পৰিল। তাৰপৰাই লুটিটো মাৰি পেলাই তেওঁলোকে এতিয়া BJP হ'ল। গোটেইবিলাক BJP হৈ তেওঁলোকে এতিয়া আমাৰ ৰাজ্য বা দেশ চলাই আছে। সন্ত্ৰাসবাদ অকল কাশ্মীৰত নাই, বিভিন্ন ৰূপৰ বিভিন্ন ঠাইত আছে। গতিকে আমি একেবাৰে এইটো কৈছোঁ, ধিক্কাৰ দিছোঁ এনেকুৱাবিলাকে সহায় কৰে প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক দলবিলাকক। আজি এইবিলাক যি ঘটনা হৈ আছে, ইয়াতে এটা সাম্প্ৰদায়িক সংঘৰ্ষ ভাৰতবৰ্ষত বাঢ়িব নেকি, তাৰ কাৰণে বহুতেই ইচ্ছুতায়ী আছোঁ। তাত কোনো ধৰ্ম নাই, সন্ত্ৰাসবাদীৰ কোনো ভাষা নাই। এটাই আছে ভাষা যে তেওঁলোক উগ্ৰপন্থী আৰু তেওঁলোক হ'ল দেশদ্ৰোহী। গতিকে কঠোৰ হাতেৰে আমি তেওঁলোকক দমন কৰাৰ আমি দাবী জনাইছোঁ। আজিও আমি গুৱাহাটী ক্লাব এগ্ৰিকালচাৰত আমি CPI, CPM, CPI MLA, ML, CPI ML আমি 3টা বামপন্থীৰ দৰে এটা জোৰদাৰ প্ৰতিবাদ কৰিছোঁ ইয়াৰ বিৰুদ্ধে। সকলো গণতান্ত্ৰিক সংগঠনেই কৰিছে, যাতে ইয়াতে সুযোগ লয় সাম্প্ৰদায়িকতাবাদ যিবিলাকে কৰে তেওঁলোকে যাতে এইটো এটা সুযোগ গ্ৰহণ কৰিব নোৱাৰে। আমাৰ সাধাৰণ ৰাইজৰ মাজত, শ্ৰমিক কৃষকৰ মাজত এই ভাষাৰ নামত, এই ধৰ্মৰ নামত যাতে ভাগ কৰিব নোৱাৰে, তাৰ কাৰণে সকলোকে আমি সাৱধান হৈ থাকিব কৈছোঁ। এই ঘটনা শেষ নহ'ব। এই ঘটনা পুহি ৰাখিছে আমাৰ চৰকাৰবিলাকে, যে তেওঁলোকৰ অলপ সুবিধা হ'ব, ভোট বেংকত ভোট বাঢ়ি যাব। এই পুলুমীয়াত যে কথা ক'লোঁ, তাৰপিছত ইলেকশ্যন হ'ল। ইলেকশ্যন হোৱাৰ পিছত তেওঁলোকে এইটো সুযোগ ল'লে যে এনেকৈ মাৰিছে আমাৰ এই উগ্ৰপন্থীয়ে, গতিকে ভোটবিলাক আমাক দিয়ক। এতিয়া আমাৰ এতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব 2 তাৰিখ আৰু 7 তাৰিখ। ইয়াৰ পিছত 2026 চনত আমাৰ এছেম্বলি ইলেকশ্যন হ'ব। ঠিক তেনেকৈ বিভিন্ন ৰাজ্যত, বিহাৰতো এই বছৰতে হ'ব। যে এইটো সুযোগ লৈ, এই সুযোগটো তেওঁলোকে সম্পদ বুলি ভাবাটো ভুল। এইখিনিয়ে আমাৰ সমগ্ৰ শ্ৰমিক কৃষক আমাৰ বক্তব্য, মন্তব্য। মই এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যে 2016 চনত যি বিমুদ্ৰাকৰণ হৈছিল, তেতিয়া চৰকাৰৰ অন্যতম এটা যুক্তি আছিল যে এই বিমুদ্ৰাকৰণে সন্ত্ৰাসবাদীৰ এটা সুৰুঙা বন্ধ কৰিব, তেওঁলোকৰ ৰাস্তা এটা বন্ধ কৰিব বুলি কৈছিল। এই ধৰণৰ ঘটনাটো এতিয়াও সংঘটিত হৈয়ে আছে। গতিকে সেই সিদ্ধান্ত চৰকাৰৰ ফ্লপ হৈ গ'ল। এইবিলাক তেওঁলোকে আগতে যিবিলাক নীতি, এনেধৰণৰ নীতি লৈছিল,
এইগিলা এটা ফ্লপ একোনা এটা ভেলকিবাজিত পৰিণত হৈ গৈছে কোনো সন্ত্ৰাসবাদীয়ে যে বিমুদ্ৰাকৰণ কৰা যদি হ'লেই হয় তেতিয়া এইগিলা ঘটনা কিয় আমাৰ বড়োলেণ্ড বা অসম বা আজি মাওবাদীবিলাকে যিটো কৰি আছে হা আমাৰ বা এতিয়া কাশ্মীৰৰ যিবিলাক উগ্ৰপন্থী আছে বা সন্ত্ৰাসবাদী আছে তেওঁলোকেতো ধাৰাবাহিকভাৱে চলাই গৈছে এইবিলাক তেওঁলোকৰ ভেলকিবাজি গতিকে আমাৰ আছে আৰ্মি নেভি এয়াৰফ'ৰ্চ CRPF BSF তেওঁলোকক ডাঙৰ এটা মই কথা ক'ব খুজিছোঁ তেওঁলোকক অলপ দুৰ্বল কৰি পেলাইছে এটা কথা ক'ব লাগিব যে তাতো তেওঁলোকে কণ্ট্ৰেকচুৱেল ফিক্স পে আজি এনেকুৱা এটা চেঞ্চিটিভ ইছ্যু আৰ্মি এখন দেশৰ আমাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব তাতে কিবা এটা কি এটা 4 বছৰৰ কাৰণে যে দিলে যে অগ্নিবীৰ নে কি এটা দি পেলাই ল'ৰা ছোৱালীবিলাক 4 বছৰৰ কাৰণে সোমাই দিলে 1 বছৰটো ট্ৰেইনিঙতে যাব তাৰপৰাতো তেওঁলোকে ভাবিব ইয়াৰ পিছত আমি কি কৰিম হয়নে গতিকে সেইটো আউটচোৰ্চেছ ঠিকাদাৰী ভিত্তিত আজি সেই আমাৰ আৰ্মি কৰিব খুজিছে দেশখনেই নিদিয়ে কিয় গোটেই দেশখনৰ দিয়া আগতে যাতে ব্ৰিটিছে চলাইছিল এতিয়া কোনোবা এখন দেশক দি দিয়া আমাৰ এই ব্ৰিটিছে হওক এই আমাৰ চাইনাকে হওক ৰাছিয়াকে হওক বা আমেৰিকাকে কণ্ট্ৰেক্টত দি দিয়া গতিকে তেওঁলোকে যেতিয়া দেখিছে যে মই এটা লামচাম ফিক্স পে দি পেলাই 4 বছৰ মোক দিছে কি কৰিম তেওঁলোকে কি ডিউটি কৰিব গতিকে তাতে সেই সুযোগটো এইবিলাক যে আউটচোৰ্চ কৰিব গৈছে সেইটো তেওঁলোক দুৰ্বল কৰি দিছে আৰ্মিবিলাকক আৰু তেওঁলোক যদি আৰ্মিত আজি 1,80,000 পোষ্ট খালী আছে সেইটো পোষ্টটো তেওঁলোকে নলৈ এইবিলাক তেওঁলোকে কৰিব যায় আছে চৰকাৰে গতিকে এইটোৰ সমগ্ৰ যিবিলাক ঘটনা ঘটি আছে আৰু ঘটিব যেন লাগিছে গতিকে চৰকাৰক আমি দায়ী কৰিছোঁ সম্পূৰ্ণভাৱে দায়ী আৰু এইবিলাক আউটচোৰ্চেছ এই ঠিকাভিত্তিক ফিক্স পে দি এই যে চেঞ্চিটিভ আছে আমাৰ আৰ্মি নেভি এয়াৰফ'ৰ্চ এইবিলাকৰো সোমাই দিয়া বন্ধ কৰিব লাগে বৰ্ডাৰত 4 ঘণ্টাকৈ দিয়ক 2 ঘণ্টাকৈ দি দিয়ক এজন জনে যে 12 ঘণ্টা দি দিয়ে সেই বৰ্ডাৰত এই ঠাণ্ডা এই লাডাখত বা ক'ৰবাত বৰফত এই হেৰিবিলাকত গতিকে তেওঁলোকেতো টোপনি যাবই কিবা কৰিব সিহঁতৰ উগ্ৰপন্থীয়ে এইটো কৰিব সেইটো সুযোগ লৈ গতিকে তোমালোকে 4 ঘণ্টাকৈ তেওঁলোকক দি দিয়া 2 ঘণ্টাকৈ দি দিয়া ইমান আমাৰ আছে কিয় ইয়াতে নগৰে চহৰে আৰ্মি কেম্প বেছ কেম্পবিলাক কিয় লয় সেই চেঞ্চিটিভ জেগাবিলাকত দিয়ক এই যে কাশ্মীৰৰ কথাটো আজি আমি যিটো পাইছোঁ বা যিটো দেখিছোঁ ইয়াৰ ফলতো মই ভাবোঁ এনেধৰণে থাকিলে এই দেশে এইবিলাক মোকাবিলা কৰিব নোৱাৰিব তাৰ কাৰণে আমাৰ জনজাগৰণ লাগিব আমাৰ শ্ৰমিক কৃষক সাধাৰণ ৰাইজ বুদ্ধিজীৱী চিন্তাবিদ সকলোৱে এই ক্ষেত্ৰত এক হৈ আমি নিৰ্দিষ্টভাৱে পৰিকল্পনা লোৱাৰ কাৰণে চৰকাৰক আমি দাবী জনাব আমি লাগিব নহ'লে বিভিন্ন ৰূপত এইবিলাক চলি থাকিব যি ঘটনা সংঘটিত হৈ গ'ল ইয়াৰ পিছত হিন্দু মুছলিমৰ ৰাজনীতি ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে আনকি পশ্চিমবংগৰ বিজেপিৰ সভাপতি শুভেন্দু অধিকাৰীয়ে মৃতকৰ ঘৰলৈ গৈ এয়া যে হিন্দুৰ কাৰণে হত্যা কৰা হৈছে সেই মন্তব্য দিবলৈ তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছিলে কি ক'ব তেওঁলোকৰ কথা হ'ল এটা যেতিয়া সুযোগ পাব সেই সুযোগটো তেওঁলোকে সম্পদলৈ লৈ যোৱাৰ চেষ্টা কৰে তাৰ কাৰণ বা কি কথা কি বতৰা সন্ত্ৰাসবাদীৰ কোনো হিন্দু মুছলমান বা একোই নাই কিয় তাত মুছলমানকো মাৰিছে সাধাৰণ মুছলমানো মাৰিছে যিবিলাক সহায় কৰিব আহিছিল কাৰণ পুলিচ মিলিটাৰীটো কোনো একো নাই তেতিয়া সাধাৰণ মানুহবিলাকে এটা ঘোঁৰাৱালাকো মাৰিছে বা কাবাকো মাৰিছে বা এটা খ্ৰীষ্টানো মৰিছে মুছলমানো মৰিছে তথাপিতো তেওঁলোকে এইটো সুযোগ লৈছে কাৰণ তেওঁলোকে ধৰি ধৰি হেৰি হিন্দু বুলিয়েই কৰিছে আজি যিবিলাক সন্ত্ৰাসবাদী আছে যেনেকৈ বড়ো আৰু অবড়ো বুলি কৈছিল হয় এটা অসমীয়া আৰু অসমীয়া বুলি কৈছিল অসমত ঠিক তেনেকৈ তেওঁলোকৰতো আদৰ্শ বোলা কোনো বস্তু নাই কোনোবাই তেওঁলোকক উচুতাই আছে বিদেশৰ পৰা এইটো কূটনৈতিকভাৱে আন্তৰ্জাতিকভাৱে কৰিব লাগিব আজি চাইনাত নাই আজি ৰাছিয়াত নাই আছে নেকি তাতো পুলিচ মিলিটাৰী একোৱেই নাই আমি গৈ আহিলোঁ চাইনাত একেবাৰে পিছফালে একোৱেই নাই ঠিক তেনেকৈ এখন জনগণৰ হকে যদি চৰকাৰ কৰিব জনগণে নিৰাপত্তা দিব শ্ৰমিক কৃষকে চবে
আৰু যিবিলাকৰ মানুহৰ অভিযোগ থাকে এই কৰিব আৰু কাশ্মীৰৰ সমস্যাটো এইটো কূটনৈতিকভাৱে ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব তাত বলেদি বা কৌশলেদি নহ'ব কাশ্মীৰ সমস্যা এইটো দীৰ্ঘদিনৰ পৰা আছিল গতিকে এটা সুযোগ লৈ হিন্দুস্তান পাকিস্তান বুলি যিটো আৱাজ চলাই আছে এইটো ভোট বেংক তাৰ কাৰণে ইয়াৰ যিটো সামৰণি বা পৰিণতি বা সমাধান সূত্ৰ ক'ত তেওঁলোকে হিন্দুস্তান পাকিস্তান দি এটা উত্তেজনা হয় এতিয়া হিন্দু জলনীতিও বাতিল কৰা হৈছে কিবা কামত দিব বুলি ভাবেনে আপুনি তই এটা চাপ দিছে যে পাকিস্তানেও চাপ দিছে আমি চিমলা চুক্তি নামানো এইটো নকৰোঁ সেইটো নকৰোঁ আৰু আমাৰ পাকিস্তানৰ আকাশ মাৰ্গেদি কোনো আমাৰ ইণ্ডিয়াৰ হিন্দুস্তানত যাব নোৱাৰে দুয়োখন দেশে দিছে এইবিলাক আলোচনাৰ মাধ্যমেৰে আলোচনা দি আমি কৰিব লাগিব দুয়োখন দেশে কূটনৈতিকভাৱে ৰাজনৈতিকভাৱে কৰিব লাগিব অকল কেইটামান গুলী আৰু কেইটামান AK-47 কেইটামান আমাৰ মিছাইলেদি সমাধা কৰিব নোৱাৰে এইটো সমাধা কৰাটো অসম্ভৱ নোৱাৰিবই জনসাধাৰণক লৈ কৰিবলৈ আৰু জনসাধাৰণ যেতিয়ালৈকে ষ্টেবল নহ'ব তাত আৰক্ষী বা তাত যি আমাৰ আছে পেৰামিলিটাৰী সকলো BSF যিমান আছে মই ক'লোৱে এই কেম্পত ৰাখিতো লাভ নাই ICT-বিলাকতো আমি য'তে যাওঁ তাতে কেম্প মিলিটাৰী কেম্প BSF কেম্প CRP কেম্প গতিকে সেইবিলাকত যেতিয়ালৈকে ষ্টেবল নহ'ব ৰাজনৈতিকভাৱে কূটনৈতিকভাৱে সমাধান হ'ব তেতিয়ালৈকে জনগণক ৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ গতিকে মই ভাবোঁ চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে এইবিলাক সমাধান কৰিব লাগিব নহ'লে অহা দিনত তেওঁ আজি হয়তো তাৎক্ষণিকভাৱে তেওঁলোকে লাভ পাব হিন্দু মুছলমান বা খ্ৰীষ্টান কৈ কিন্তু দীৰ্ঘদিনীয়া পৰিক্ৰমাত কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব অকল হিন্দু মুছলমান বুলি কৈ জনসাধাৰণ হিন্দু হওক মুছলমান খ্ৰীষ্টান হওক সকলোৰে নিৰাপত্তা সকলোৰে আমাৰ যি কৰ্মসংস্থানৰ পৰা স্বাস্থ্য আমাৰ এডুকেশ্যন সকলোবিলাক তেওঁলোকে ল'ব লাগিব যেনে কমিউনিষ্ট কাণ্ট্ৰিবিলাকে কৰে যে সকলো সম্পত্তি সকলো মানুহ জনসাধাৰণ আমাৰ দেশৰ আৰু তেওঁলোক প্ৰয়োজন অনুসৰি যাক যি লাগে আমি দিম তেনেধৰণৰ তত্ত্ব দি সেই ধৰণৰ সমাজবাদী সাম্যবাদী নীতিক লৈ তেওঁলোক আগবাঢ়িব লাগিব তেওঁলোকে সংবিধান সলনি কৰিব গৈছে গতিকে মুছলমান সম্প্ৰদায় মানুহ জাগি উঠিছে সংবিধানখন ভাৰতৰ সাৰ্বভৌমত্ব শব্দটো তেওঁলোকে কাটি দিব গৈছে গতিকে এইবিলাক কিবা নেৰ ঠেক কথাত তেওঁলোকে লাগিছে উন্নয়নটো তেনেকৈ হোৱা নাই অভাৰব্ৰিজ কেইখনমানহে কৰিছে এতিয়া কিন্তু বেলেগ বেলেগ দেখাতো আণ্ডাৰগ্ৰাউণ্ডেদি কত বনাইছে আকাশ মাৰ্গেদি বনাইছে এইবিলাক আমাৰ এই ভৈয়ামায়েদি বনাইছে কিন্তু এতিয়া তেওঁলোকে অলপ কৰি অলপ হেৰি কৰিব ধৰিছে গতিকে যেতিয়ালৈকে জনসাধাৰণ উন্নয়ন নহ'ব জনসাধাৰণ আমাৰ ৰাজনৈতিকভাৱে শিক্ষিত নহ'ব তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতি খ্ৰীষ্টানৰ ৰাজনীতি চলিয়ে থাকিব হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যি ঘটনা সংঘটিত হৈছে চৰকাৰে এই সন্ত্ৰাসবাদ নিপাত যাওক আমি তাকে কামনা কৰিছোঁ চৰকাৰ সফল হওক তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এয়া আছিল আজি আমাৰ আলোচনাৰ বিষয় আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকক ডেম'ক্ৰেচি। ধন্যবাদ